আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। চৰকাৰী কৰ্মচাৰীসকলৰ যোৱা ফেব্ৰুৱাৰী মাহৰ হ'বলগা দৰমহা সম্পৰ্কত কিছু তথ্য আপোনালোকক জনাবলৈ ওলাইছোঁ। যিহেতু চৰকাৰী কৰ্মচাৰীসকলৰ ফেব্ৰুৱাৰী মাহৰ দৰমহাৰ সৈতে ইনকাম টেক্স অৰ্থাৎ আয়কৰৰ এটা সম্পৰ্ক থাকে, সেই বহু ক্ষেত্ৰত কৰ্মচাৰীসকলে ফেব্ৰুৱাৰী মাহৰ দৰমহা পাওঁতে কিছু পলম হয়। তাৰোপৰি এই সময়ছোৱাতে ট্ৰেজাৰী অফিচসমূহে বিভিন্ন ধৰণৰ বিলো পাছ কৰিব লগা হয়। ফলত স্বাভাৱিকতে কিছুমান বিভাগৰ কৰ্মচাৰীসকলে ফেব্ৰুৱাৰী মাহৰ দৰমহা অলপ পলমকৈ পাব লগা হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিত্ত বিভাগে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বা ৱেজেছ বা পেঞ্চন আদিৰ বিল জমা দিয়াৰ ক্ষেত্ৰত অহা 21/3/2025 তাৰিখটো এটা লাষ্ট ডেট হিচাপে তেওঁলোকে দি এখন নটিচ ইছ্যু কৰিছে আৰু এই সম্পৰ্কত সকলো বিভাগ তথা DDOক জনাইছে বিত্ত বিভাগে যে অহা 21/3/2025 তাৰিখৰ আগত এই বিলখিনি ৱেজেছে হওক বা চেলাৰীয়ে হওক বা পেঞ্চনৰ বিলে হওক এইখিনি ট্ৰেজাৰীত জমা দিব লাগিব। আৰু ট্ৰেজাৰীয়ে সেইমতে কাম কৰাৰ কাৰণে বিত্ত বিভাগে নিৰ্দেশ দিছে। আৰু এই বিলৰ প্ৰত্যেকটো কপি ইয়াত এইখন নটিচ এইখন দেখিছে আপোনালোকে। ইয়াত অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, অল হেড অফ দ্য ডিপাৰ্টমেণ্ট, অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, অল ট্ৰেজাৰী অফিচ, অল DDOs অৰ্থাৎ সকলো বিভাগত সকলোকে ইয়াৰ কপি দিছে বা জনাইছে। ফলত কি হ'ব যে 21 তাৰিখৰ আগত কৰ্মচাৰী বিল ট্ৰেজাৰীত জমা দিব লাগিব আৰু জমা দিয়াৰ পিছত ট্ৰেজাৰীসমূহে সেই বিলখিনি পাছ কৰিব। ফলত কি হ'ব যে ট্ৰেজাৰীয়ে শেষ মুহূৰ্তত যিটো খৰধৰ কৰিব লগা হয় তাৰ পৰা সকাহ পাব। আৰু এইকাৰণে এনেকুৱা নটিচ এখন প্ৰকাশ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত বহুসংখ্যক কৰ্মচাৰী ইতিমধ্যে ফেব্ৰুৱাৰীৰ দৰমহা পাইছে। DDOসকলে ইতিমধ্যে জমা দিছে বা ট্ৰেজাৰীও পাছ কৰিছে। যিয়ে নহওক, যিসকলে এতিয়াও পোৱা নাই বা জমা দিয়া নাই সেইসকলক অহা 21/3/2025 তাৰিখৰ আগত জমা দিয়াৰ যি এখন নটিচ প্ৰকাশ কৰিছে বিত্ত বিভাগে, সেই নটিচ সম্পৰ্কে আপোনালোকক জ্ঞাত কৰিলোঁ। আপোনালোকে নিশ্চয় কিছু কথা ইয়াৰ পৰা জানিব পাৰিব। ধন্যবাদ।